শিক্ষাৰ্থীসকল তোমালোকক কিন্তু বিএ প্ৰথম সেমিষ্টাৰৰ প্ৰথম অধ্যায়টো ইতিমধ্যে আলোচনা কৰি দিয়া হৈছে সম্পূৰ্ণকৈ। তোমাৰ দুটা ভিডিও আছে, তাত তোমালোকে কিন্তু চাই ল'বা। এই প্ৰথম চেপ্টাৰৰ কিন্তু 20 মাৰ্ক আছে, তোমালোকে ভালদৰে চাই ল'বা। মই আগতে কৈ দিছোঁ। আৰু আজি মই আলোচনা কৰিম তোমালোকৰ দ্বিতীয় চেপ্টাৰটো, মানে দ্বিতীয় গড়টো বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ মেজৰ আৰু মাইনৰৰ প্ৰশ্নবিলাক আৰু উত্তৰবিলাক এইখিনিৰ পৰাই তোমালোকে কিন্তু সেশন আৰু ফাইনেলত অহাৰ অতিকৈ সম্ভাৱনা আছে। মানে 100% কমন পড়াৰ কি আছে তোমালোকে কিন্তু ভালকৈ চাই ল'বা। মই আহক তোমালোকক ভিডিঅ'খিনি মানে প্ৰশ্ন আৰু উত্তৰখিনি তোমালোকক আলোচনা কৰি দিওঁ। মই ডাইৰেক্ট গৈছোঁ, মানে ইতিমধ্যে কিন্তু 1 নম্বৰ গড়টো আলোচনা কৰা হৈছে। এইটো গড় 2 নম্বৰৰ পাৰ্ট, কিন্তু 1 নম্বৰ পাৰ্ট লোকগীত একবাৰ হৰি বোলা মন ৰচনা। এইখিনিত কিন্তু তোমালোকৰ শৰ্ট প্ৰশ্ন কিন্তু কমন দিব নোৱাৰোঁ, কাৰণ কোনখিনিৰ পৰা কোনটো আহে এইটো কিতাপ পঢ়িলেহে শৰ্ট প্ৰশ্ন বুজা যায়। কিতাপখিনি গোটেই পঢ়িলে শৰ্ট প্ৰশ্ন গোটেইখিনি পোৱা যায়। তাও তোমালোক পঢ়ি ল'বা। এইখিনি 10টা আছে শৰ্ট প্ৰশ্ন, তোমালোকে ভালকৈ পঢ়িলে চৰ্যাপদ কিন্তু পঢ়িবা। চৰ্যাপদ অহাৰ অতিকৈ সম্ভাৱনা আছে। ধৰক কোনো এটা পাৰ্ট পঢ়িলে এটা কিন্তু শৰ্ট প্ৰশ্ন ইম্পৰ্টেণ্ট থাকে, সেইখিনিৰ ভিতৰতে এইটো পাৰ্টৰ মানে চৰ্যাপদটা কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, তোমালোকে কিন্তু পঢ়ি ল'বা। চৰ্যাপদ কি? খ্ৰীষ্টীয় 10ম শতিকাৰ পৰা 4ৰ্থ শতিকাৰ সময়ছোৱাৰ ভিতৰত অসমৰ লিখিত সাহিত্যৰ সহজানপন্থীয় গীত কথাকেই চৰ্যাপদ বুলি কোৱা হয়। এইখিনি বন্ধু পঢ়িবা। আৰু চৰ্যাপদ কেতিয়া ৰচিত হৈছিল? খ্ৰীষ্টীয় 10ম শতিকাৰ পৰা 4ৰ্থ শতিকাৰ সময়ছোৱাৰ ভিতৰত চৰ্যাপদবোৰ ৰচনা কৰিছিল। এইটো ভিডিঅ' তোমালোকক অলপ ডাঙৰ হ'ব, কিন্তু এটা ভিডিঅ'তে তোমাৰ এই গড়টো শেষ হৈ যাব। এইটো অলপ সৰু চেপ্টাৰ হয়, মানে 8-9টা প্ৰশ্ন পঢ়িলেই মানে 2 মাৰ্কৰ 4টা পঢ়িবা, 5 মাৰ্কৰ 3টা আৰু 1 মাৰ্কৰ 10 মাৰ্কৰ এটা পঢ়িলে কিন্তু এই পাৰ্টটো শেষ। তো তোমালোকক আহক আলোচনা কৰি দিওঁ। এইখিনি কিন্তু তোমালোকে ভালকৈ পঢ়ি ল'বা, বহীত নোট ডাউন কৰি দিবা। এইখিনি কৈ দিলে বহুত সময় যাব, ডাইৰেক্ট কৈ দিছোঁ। এইটো চমু প্ৰশ্নটো এইবিলাক অকল 2 মাৰ্কৰ হয়। প্ৰাক শংকৰী যুগ বুলিলে কি বুজায়? তোমালোকে মই কৈ নিদিওঁ, তোমালোকে পঢ়ি ল'বা। আহক, এইখিনি কিন্তু প্ৰাক শংকৰী যুগ। আৰু এইটো হ'ল প্ৰাক শংকৰী যুগৰ অসমীয়া সাহিত্যৰ বৈশিষ্ট্য বৰ্ণনা কৰা। এইটো হ'ল মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে পঢ়ি ল'বা। মই কৈ দিছোঁ। প্ৰাক শংকৰী যুগৰ অসমীয়া সাহিত্যৰ বৈশিষ্ট্য তলত বৰ্ণনা কৰা হ'ল। প্ৰাক শংকৰী যুগৰ সমগ্ৰ সাহিত্যৰাজি কাব্য ৰূপত ৰচিত, ইয়াৰ গদ্যৰ ৰূপৰ ব্যৱহাৰ নাই। প্ৰাক শংকৰী যুগৰ এইখিনি তোমালোকক যিখিনি মন ধৰে সেইখিনি পঢ়ি ল'বা। এটা সৰু আছে, এই যুগৰ কাব্যৰাজি প্ৰাদানত কাহিনী প্ৰাদান, এইবিলাক কিন্তু পঢ়ি ল'বা। এইবিলাক সৰু সৰু আছে, আৰু তোমালোকৰ যিটো মন ধৰে 5টা কিন্তু পঢ়ি ল'বা। এই কেতিয়াবা 2 মাৰ্কৰ আহে, কেতিয়াবা 5 মাৰ্কৰ আহে, এইটো কিন্তু 10 মাৰ্কৰ নাহে। তোমালোক কমপক্ষে 5টা পঢ়ি ল'বা। আৰু আহক আলোচনা কৰি দিওঁ। আৰু এটা অসমীয়া লোকগীতৰ প্ৰধান ভাগকেইটা আৰু কি কি? প্ৰত্যেকটো ভাগ পৰিচালন ক্ষেত্ৰত বিষয়সমূহ আৱাজ দিয়া। 6 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া লোকগীতৰ প্ৰধান ভাগ দুটা, সেই ভাগ দুটা হ'ল কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীত। তো কামৰূপী লোকগীতৰ বিষয়ে অলপ পঢ়ি ল'বা। এইবিলাক তোমালোকে লোকগীত কেইটা এইবিলাক তোমালোকে কিন্তু পঢ়ি ল'বা। লোকগীত কিন্তু ইয়াত দুটা আছে, কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীত। কিন্তু কামৰূপী লোকগীতৰ বিষয়ে অলপ ক্লাছত বুজি ল'বা, আৰু গোৱালপৰীয়া লোকগীতৰ বিষয়ে বুজি ল'বা। বুজিলেই তোমালোকে কিন্তু এইবিলাক মুখস্থ কৰিব নালাগে, কিন্তু তোমালোকে মুখস্থ কৰিবা কেইটা লোকগীত আছিল এইখিনি কিন্তু মনত ৰাখিব লাগিব। যেনেকুৱা দুটা আছিল, কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীত। এইখিনি লিখি মানে সেই কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীত তোমালোকে বুজি পিনে লিখিবা পৰীক্ষাত। এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট হয়। এইটো বৈশিষ্ট্য আৰু এই দুটাই বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু এটা ইম্পৰ্টেণ্ট আছে, এইখিনিৰ পৰা এটা যিকোনো এটা আহে কিন্তু 5 আৰু 10 মাৰ্কৰ। আৰু এটা আছে
লোকগীতৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা এইখিনি তোমালোকে পঢ়ি ল'বা 3 4টা 5টা যিমানখিনি আহে 5টা কিন্তু পঢ়ি ল'বা লোকগীতৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা লোকগীতৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ'ল ক আছে খ আছে গ আছে এইবিলাক পঢ়ি ল'বা এই সৰু সৰু দুটা আছে এই দুটা পঢ়িবা আৰু এটা পঢ়িবা এনেকৈ আৰু তোমালোকক ক্লাছত বুজি ল'বা ছাৰ বাইদেউসকলক সৰু আৰু 2-3টা কৈ দিব 2-3টা তোমালোকে কিন্তু পঢ়ি ল'বা বেছি সময় নাই পৰীক্ষা কিন্তু সন্মুখতে 1-1.5 মাহ পিছতে কিন্তু তোমালোকৰ পৰীক্ষা হৈ যাব মই এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' দি দিম ইকনমিক্স পলিটিকেল তাৰপিছত অসমীয়া এডুকেশ্যন মই সব ভিডিঅ' দি দিম তোমালোকে কিন্তু চাবা যাৰ যিখিনি মানে কি আছে সাবজেক্ট আছে সেইখিনি থাম্বনেইলত দিয়া থাকিব সেইখিনি সার্চ কৰিলে কিন্তু মোৰ ভিডিঅ'ত পাই যাবা আৰু চেনেলটো কিন্তু সাবস্ক্রাইব কৰি ল'বা তোমালোকে কিন্তু চাওয়া কিন্তু ভিডিঅ' চাও কিন্তু চাই কিন্তু ভিডিঅ' মোৰ ভিডিঅ'খিনি কিন্তু চাই মই দেখি আছো কিন্তু সাবস্ক্রাইব নকৰে প্লিজ অলপ সাবস্ক্রাইব কৰি ল'বা তোমালোকক কিন্তু ভিডিঅ' আপলোড কৰাৰ পিছতে তোমালোকৰ ওচৰত নোটিফিকেশন যাব আৰু তোমালোকে কিন্তু সোনকালে পাই যাবা তো আহক আৰু এটাই প্ৰশ্ন হয় ৰচনা তুমি এইটো হেক আৰু নাই তোমালোকৰ এইটো দুটা প্ৰশ্ন আছে কিন্তু অতিকৈ এইটাই তোমালোকৰ অতিকৈ ইম্পৰ্টেন্ট আৰু এইটোৱে ফাইনেলত দিয়ে 10 মাৰ্কৰ কাৰণে দিয়ে আৰু যিখিনি পঢ়িলো এইখিনি কিন্তু মানে এটা 2 মাৰ্কৰ বৈশিষ্ট্যবিলাক দিয়ে তোমালোকক পঢ়িবা এইটো হল লোকগীত কি গল্পেৰ লোকগীত সম্পৰ্কে চমু বিশ্লেষণ কৰা এইটোৱে লোকগীত মানে লোকগীত কি এইখিনি দিব ইয়াত কিন্তু গল্পেৰ লোকগীত দিব পাৰে কাউনবী লোকগীত দিব পাৰে তোমালোকে দুটাই পঢ়ি ল'বা যে লোকগীত দি দিব আৰু ইয়াত দিব যে গল্পের লোকগীত বললে বিষয়ে চমুকৈ বর্ণনা করা আর কামরূপী লোকগীতের বিষয়ে তোমালোকে বর্ণনা করা কিন্তু দুটাই পঢ়ি ল'বা কোনটো আহে এইটো তো কি নাই কিন্তু এইখিনি এনেকৈ প্ৰশ্নটো আহি যাব দুটাৰ ভিতৰত এটা আহি যাব কিন্তু তোমালোকে কিন্তু এই প্ৰশ্নটো ভালকৈ ইয়াত তো গল্পের লোকগীতের বিষয়ে দিয়া আছে তোমরা কিন্তু কামরূপী লোকগীতের বিষয়ে অলপ পঢ়ি ল'বা ইমান ডাঙৰকৈ নপঢ়িলেও হ'ব তোমালোকে কিন্তু 3-4 পেজৰ কিন্তু পঢ়ি ল'বা এইটো কিন্তু 8-9 পেজ হৈ যাব ইয়াত লিখা কিন্তু সৰু সৰুকৈ দিয়া আছে কিন্তু এইটো বহুত লিখিলে এই গোটেইখিনি লিখিলে কিন্তু 4-5 পেজ মান হৈ যাব কিন্তু তোমালোকে কিন্তু 3-4 পেজ লিখিলে 10 মাৰ্ক আহি যায় 3 পেজ যথেষ্ট 10 মাৰ্কৰ কাৰণে 3 পেজ 4 পেজ যথেষ্ট তোমালোকে যিমান পাৰিবা সিমান লিখিবা তো এইখিনিয়ে ভিডিঅ' কিন্তু শেষ হৈ গ'ল মানে চ্যাপ্টার 2 নম্বৰ গটৰ প্ৰথম চ্যাপ্টার মানে প্ৰথম পাৰ্টটো শেষ হৈ গ'ল অহাকালি কিন্তু তোমালোকক 2 নম্বৰটো দি দিম তোমালোকে কিন্তু বহি মানে ৰেগুলাৰলি পঢ়ি থাকিবা বেছি পঢ়িব মানে 1 ঘণ্টাকৈ 1.5 ঘণ্টাকৈ পঢ়িলে যথেষ্ট তোমালোকৰ ফ্ৰেন্ড হলে মোৰ চেনেলটো মানে শ্বেয়াৰ কৰি দিবা আৰু সাবস্ক্রাইব কিন্তু কৰি ল'বা থ্যাংক ইউ